না আমি শুনিছো নলবাৰীত ৰাইজৰ ধনেৰে কেবিনেট সভাত প্ৰায় 25 বিধ ব্যঞ্জনেৰে বিলাসী এটা ভোগ কৰি এই দুখীয়া পৰিয়ালটোৱে কালি এনআইএ প্ৰতিবেদনৰ পাছত চাৰ্জশ্বিটৰ পাছত যি অলপ হলেও ন্যায় লাভ কৰা বুলি ভাবি ছমাহ দিনে চকুলো টুকিলৈকে চকুলো শুকাই যোৱা পিতৃ মাতৃৰ হালৰ দীপাংকৰ গগৈয়ে যি অকণমান সুখ অনুভৱ কৰিছিলে সেই কথাটো এগৰাকী মুখ্যমন্ত্ৰী হৈ অনুধাৱন কৰিব নোৱাৰি অনা অসমীয়া অফিচাৰৰ পক্ষক লৈ এগৰাকী অনা অসমীয়া এছপিক ৰক্ষণাবেক্ষণ দিবলৈ গৈ যিটো বডি লেংগুৱেজত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো কৈছে এই কথাটো আচলতে অসমীয়া জাতিৰ কাৰণে আৰু পৰিয়ালটোৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সুধিব বিচাৰিছো যে ঠিক আছে আমিও জানো আমিও আইনৰ ছাত্ৰ আমিও বুজি পাওঁ যে এগৰাকী মৃত ব্যক্তিৰ বিৰুদ্ধে কেতিয়াও আইনী গোচৰ নচলে এগৰাকী মৃত ব্যক্তিয়ে কেতিয়াও তেওঁৰ আত্মাই গৈ কোৰ্টত হাজিৰ হ'ব নোৱাৰে এই কথা বতৰাবিলাক বুজি পাওঁ কিন্তু চাৰ্জশ্বিটত এই বুলি উল্লেখ আছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া যে দীপাংকৰ গগৈ নামৰ এগৰাকী ব্যক্তি ইনভলভ আছিল যিহেতু তেওঁ এতিয়া জীৱিত অৱস্থাত নাই গতিকে তেওঁৰ বিৰুদ্ধে গোচৰ চলাব পৰা নাযাব এই বাক্যটো চাৰ্জশ্বিটত ক'ত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি স্বভাৱসুলভভাৱে এগৰাকী খিলঞ্জীয়া যুৱকক যি মৰিয়াই হত্যা কৰিলে মৃত্যু মুখলৈ ঠেলি দিলে এই কথাটো মিছা বুলি ক'ব নেকি আপুনি মৰণোত্তৰ প্ৰতিবেদনত যে লিখা আছে যে মৰিয়াই 14 ইঞ্চি 20 ইঞ্চি দাগ কৰি দিলে আৰু এগৰাকী চিকিৎসকে যে তাত উল্লেখ কৰিছে জিএমচিএইচৰ ফৰেনচিকৰ যে এই দাগখিনি মৃত্যুৰ আগৰ আৰু বন্ধুকৰ খুন্দিয়াই যে আক্ৰমণ কৰিছিল মৃত্যুৰ আগতে এই কথা বতৰাবোৰ মিছা নেকি আপুনি যে এনআইতকেও ডাঙৰ তদন্তকাৰী বিষয়া নিচিনাকে এটা সাব জুডিচ বিষয় এটাত যে আপুনি হস্তক্ষেপ কৰি যিটো বডি লেংগুৱেজত আপুনি এই পিতৃ মাতৃক উপলুঙা কৰিছে এইটো কেতিয়াও নাপায় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়া দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ঘটনাটো দুটা বিষয়ৰ ওপৰত চলিছে প্ৰথম কথা হৈছে মানি ললো তেওঁ দুখী তেওঁ অপৰাধী দীপাংকৰ গগৈ কিন্তু এগৰাকী অপৰাধী হল বুলিয়ে আপোনাৰ গৃহ বিভাগৰ এগৰাকী এছপিয়ে কেৱল সন্দেহৰ ভিত্তিত এনেকৈ উঠাই নি প্ৰতিদিনে মাৰপিট কৰি মুৰ্মূৰ্খ অৱস্থাত ঘৰত এৰি থৈ যাব পাৰে নেকি সেয়া নে আপুনি অনুমতি দিছিল নেকি আপুনি তাৰ দায়িত্ব ল'ব নে নলয় আমি যে 27 ডিসেম্বৰতে আপোনাৰ আৰক্ষী বিভাগক এখন এজাহাৰ দিছিলো এই তিনিওগৰাকী ব্যক্তিৰ নাম মেনশন কৰি কি কাৰণে দিছিলো যে অভিযুক্তক এনেকৈ মাৰপিট কৰাৰ কাৰণে দিছিলো দুখী নিৰ্দোষীটো বাদ দিয়ক আপোনাৰ লেংগুৱেজতে কলো দুখী নিৰ্দোষী বাদ দিয়ক কিন্তু অভিযুক্ত গৰাকীক যে উঠাই নি মাৰপিট কৰি কোনো ৰিজাল্ট নহা আগতে যে মৃত্যু মুখলৈ ঠেলি দিলে তাৰ কাৰণে তিনিগৰাকী বিষয়াক যে আমি জড়িত কৰিছিলো মোহনলাল মিনা তেতিয়াৰ এছপি কাকলি পাটগিৰি এছডিপিও ওসি লক্ষ্মণ কুমাৰ দাস নাম মেনশন কৰি যে ভগ্নী আৰু পৰিয়াল আৰু সংগঠনে এজাহাৰ দিছিলো সেই এজাহাৰখন আজি ছমাহ কি হল আপোনাৰ আৰক্ষীয়ে কি তদন্ত কৰিলে আৰু দ্বিতীয়তে যে আপুনি টুইট কৰিছিল যে কেএসি সামাৰিয়া ডাঙৰীয়াক এডিশনাল চিফ সেক্ৰেটাৰী লেভেল এনকুৱাৰী যে ঘোষণা কৰিছিল আৰু লিখিছিল কি the inquiry will be concluded within 30 days 30 দিনৰ ভিতৰত গোটেই তদন্ত শেষ কৰি আপোনাক প্ৰতিবেদন দিব লাগিব বুলি কৈছিল আজি 30 দিনৰ ঠাইত যে ছমাহ হল আপোনাৰ কথাৰ যে কোনো মূল্য নাই আপোনাৰ কথাৰ যে আপোনাৰ অফিচাৰে নুহুনে তাৰ উত্তৰটো কোনে দিব এই খিলঞ্জীয়া পৰিয়ালটোৰ দায়িত্ব কোনে ল'ব এই কথা বতৰাবিলাক উত্তৰ দিয়ক কেৱল আপুনি আপোনাৰ বাক চাতুৰ্যৰে আপোনাৰ গৃহ বিভাগক বচাবৰ কাৰণে মানুহক বুৰ্বক সজাই কিছুমান মন্তব্য আপোনাৰ পৰা আশা নকৰে এইবিলাক ভাল কথা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক পুনৰবাৰ কৈছো আপুনি বিষয়টো গভীৰতা বুজক পৰিয়ালটোৰ দুখ বুজক আৰু এই যে আমাৰ হাতত থকা প্ৰমাণবোৰ লৈ যে আমি কেছ দিছিলো এই কেছটো কি হল তাৰ কথা ভাবক আপুনি ঘোষণা কৰা কেএসি সামৰিয়া তদন্ত আজি 30 দিনৰ ঠাইত কিয় ছমাহ হল এইবিলাকৰ উত্তৰ দিয়ক আপুনি বেবেৰিবাং কথা কৈ পৰিয়ালটোক বাৰে হত্যা নকৰিব এই জিয়া মাক বাপে খালক বাৰে হত্যা কৰিবলৈ চেষ্টা নকৰিব আপুনি বিষয়টোত গুৰুত্ব দিয়ক কেছত গুৰুত্ব দিয়ক তদন্তৰ গুৰুত্ব দিয়ক আৰু তিনিওগৰাকী অপৰাধীক আপোনাৰ গৃহ বিভাগৰ এই তিনিওগৰাকী আৰক্ষী বিষয়াক কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ক জেলত দিয়ক আৰু পৰিয়ালটোক চৰকাৰী চাকৰি দিয়ক আপোনালোকে জানে এটো কেৱল ইটাবৰ বা জুৰহাটৰ বিষয় নহয় এটো এটা মুখ্যমন্ত্ৰী আৰু জিপি সিং ডাঙৰীয়া আৰু অনা অসমীয়া একাংশ আৰক্ষী বিষয়ে ডিজাইন কৰা এটা বিষয় যে অনাহকত সন্দেহৰ ভিত্তিত থলুৱা লৰাক উঠাই নি মাৰে
এনকাউণ্টাৰ কৰে, এক্সট্ৰা জুডিচিয়েল কিলিং কৰে। তাৰ বিৰুদ্ধে সমগ্ৰ অসমবাসী জাগিছে। আজি যদি আপুনি ছ'চিয়েল মিডিয়াত চাই, সংবাদ মাধ্যম সমগ্ৰ অসমবাসী জাগিছে, ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, টুলুঙা কথা বাদ দি আপুনি দীপাংকৰ হত্যাৰ ন্যায় দিবলৈ চেষ্টা কৰক, অন্যথা এই বীৰনা হাইকত জ্বলা অঙঠাৰে এদিন খাণ্ডৱ দাহ হ'ব, এই কথাটো স্পষ্ট। হয়, আমি তেওঁৰ ওপৰত আশা ৰাখিছিলোঁ, যিহেতু দোষীক শাস্তি দিব বুলি তেওঁলোকে আমি আশা কৰি আছিলোঁ। কিন্তু তেওঁ যিটো কথা কৈছে, দোষীক মানে SP-কে ধৰি আমি যি তিনিগৰাকীৰ ওপৰত কেছ কৰি থৈছোঁ, তেওঁলোকক উচতনি দিয়াৰ কথাহে কৈছে তেওঁ। আৰু এটা কথা, আমি তেওঁৰ পৰা আশা ৰাখিছিলোঁ যে তেওঁ আমাক ন্যায় দিব। আৰু তেওঁ গৃহমন্ত্ৰী, তেওঁ ইমান ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পিছতো তেওঁ কেনেকে এইটো কথা ক'ব পাৰে যে চাৰ্জশ্বিটত মৰা মৃতকৰ নাম নাথাকে। যদি জড়িত হৈ আগৰ পৰাতো SP-য়ে সম্পূৰ্ণ নাটকে ৰচনা কৰি আছিলে, কাৰণ ইয়াকে মৰাৰ পিছতো দোষীয়ে কৰি আছিলে। যদি দোষী পালেহেঁতেন নিশ্চয় তেওঁৰ নামটো থাকিলেহেঁতেন, কিন্তু নাই পোৱাৰ কাৰণে তদন্ত কৰি তাৰ বিষয়ে একো নাপালে কাৰণেহে নাই। তেওঁ কি কথা কৈছে সেইটো? আৰু তেওঁৰ পৰা আমি সম্পূৰ্ণ আশা ৰাখিছিলোঁ, তেওঁ মানে দোষীক তেওঁলোকে উচতনিহে দিছে। মানে মই ক'বলৈ বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়ালে মোৰ ল'ৰাটোতো মাৰিলেই, আৰু এতিয়া ল'ৰাটোতো ন্যায় পাবলৈ আমি আশা কৰি আছোঁ। তাৰপিছত আমাকো তেতিয়া মাৰিবলৈ চেষ্টা কৰি আছে, তেতিয়া আমিও আত্মহত্যা কৰাৰ নিচিনা হ'ব। মনত লাগিছে, দুখ লাগিছে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে এতিয়া কৈছে যে মোৰ ল'ৰাটো পুলিচে নি মাৰিছেগৈ, গোটেই দাগ, গোটেই অৱস্থা নাইকিয়াকৈ মাৰিছে, গোটেই কঁকালত, টিকাত, গোটেই পেটত বুট জোতাই গচকিছে, আৰু ল'ৰাটোতো মাৰিলেই। এতিয়া ল'ৰাটোৰ লগত আমাৰ ল'ৰাটোক ন্যায় নিদিয়ে যদি, তেতিয়া আমিও মৰাখন উচিত।